হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত। হয়, আজি প্ৰেংক হ'ব। প্ৰেংক মানে কালি মোৰ এজনী বান্ধৱীক লগ পালোঁ। পাই কিনে তাৰপিছত কি হ'ল জানে নাই, মই বান্ধৱীজনে ক'ব ধৰিলে কি তোৰ শাহুমা ইমান ভাল, তই অহাৰ সময়ত ইমানকৈ কান্দিছে, সঁচাকৈ দেই বহুত লাকি হয় তই, মোক এনেকৈ কৈছে। তো ময়ো তাৰপিছত অনুভৱ কৰিছোঁ, হয় মোৰ ক'ৰবাত নহয় ক'ৰবাত লাকি, কিয়নো মোৰ মা দেউতাও বহুত বেছি ভাল আৰু মোক বহুত বেছি ছাপোৰ্ট কৰে। আৰু মোৰ শাহুমা আৰু শহুৰ দেউতা, ইভেন মোৰ শাহুমা শহুৰ দেউতা বুলি ক'লে ভুল হ'ব, খুৰা খুৰী দাদা, এখেতৰ ফালৰ পৰা দাদা এখেত চবেই মোক ছাপোৰ্ট কৰে। তো যিয়ে নকৰোঁ কিয় মোক মানে ভাল বুলিয়ে কয়। তো ঈশ্বৰৰ কৃপা আৰু মানুহৰ আশীৰ্বাদৰ কাৰণে এইখিনি সম্ভৱ হৈছে। যাই হওক, আজি মানে এটা মই প্ৰেংক কৰিম বুলি ভাবিছোঁ। মানে মই মানুহজনৰ বেয়া কথা ক'ম, ঠিকছে কৈ কিনে কি কয়, মোৰ ফলীয়া হয় নে বেলেগৰ ফলীয়া হয়, তো সেইটো অলপমান চাম। তো লেটছ ষ্টাৰ্ট দ্য প্ৰেংক। গাইজ, যিটো মোবাইলেৰে মানে মই প্ৰেংক কৰিব আহিছিলোঁ, সেইটো মোবাইলৰ অলপমান বিজুতি ঘটিছে, যাৰ কাৰণে মই এতিয়া আৰু এটা বেলেগ মোবাইল লৈ আহিব লাগিব, মানে এওঁৰ মোবাইলটো লৈ আহিব লাগিব। তো মই পটকৈ লৈ আহিছোঁ, আপোনালোকে ইয়াতে ৰখক দেই। আৰু ফাইনেলি গাইজ মোবাইল লৈ আহি পালোঁ। এতিয়া ফোন কৰাহে কথা, নাজানো উঠিছেনে নাই। এতিয়া বাজিছে আপোনাৰ 8:06। এওঁৰ মোবাইলটো আনিব গ'লোঁ, কিন্তু এওঁৰ কিবা কাম এটা চলি আছে, এইটোৱে ভাল কৰি দিছে। হওক, কি হ'ল এইটো মোবাইলৰ অৱস্থা নাই মানে। আহি গ'ল সেইটো নাম্বাৰ। সোশ্যাল মিডিয়া বা অপৰিচিত গ্ৰুপৰ পৰা কেতিয়াও ইনভেষ্টমেণ্ট টিপছ গ্ৰহণ নকৰিব, কাৰণ সেয়া আপোনাৰ জমা ধন সৰকাবৰ বাবে চাইবাৰ অপৰাধীৰ চক্ৰ হ'ব পাৰে। এনে ঘটনা সংঘটিত হ'ল is either switched off or not reachable at the moment. Please try later. Not reachable, switch off. किया गया नंबर या अभी switched off है या नेटवर्क क्षेत्र से बाहर আজি है। গাইজ মই প্ৰেংক কৰিহে এৰিম। এতিয়া খুৰী আছে, অৱন্তী খুৰীক ফোন কৰিম, ফোন কৰি কিনে মাক ফোনটো দিবা দিম ৰ'ব। আৰু এইকেইটাক চাওক, এইকেইটাক কৈছোঁ না মই ভিডিঅ' কৰিব ধৰোঁ গাইজ, এইকেইটাই আহি কিনে চাই থাকে। নেশ্যনেল চাইবাৰ হেল্পলাইনলৈ 1930 নম্বৰত কল কৰি ৰিপৰ্ট কৰক। গৃহ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচাৰিত। হেল্ল', অঁ খ্যাতি, মই হীৰা বৌ। আছোঁ, এনেই আছোঁ। হেল্ল', হা? ভাল নহয় দিয়া, এটা অসুবিধা হৈছিল। সেই তুমি বৰমাক ফোনটো দিয়াচোন। অঁ ভাল নহয় খুৰী। হেল্ল', 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 সিহঁক দিয়কচোন, আমাৰ মাক দিয়কচোন ফোনটো। অঁ আৰু নাযাওঁ তালে, নাযাওঁ আৰু নাযাওঁ দিয়া। অঁ বেয়া পাইছোঁ এনে। অঁ কি বাৰ্থডে হৈ গ'ল নেকি তোমাৰ? অঁ কেক কাটিলানে নাই?
হেল্ল' কি করছি মা সেই এটা কথা হৈছে ন এই মই কি বুলি কয় মানুহ আছে ৰ'ব অলপ দূৰত যাওঁ কথা এটা হৈছে নহয় কি কথা আপোনাক কয় নাই এই 2-3বাৰমান হ'ল সেই জীৱনেতো সেই বেলেগ আপিৰ লগত এই ফেচবুকত এনেকৈ মোবাইলত কথা পাতি থাকে মই আৰু হেল্ল' মই ফেচবুকত এনেকৈ কথা পাতি থাকে মই আৰু কিন্তু চলবা নোৱাৰোঁ আৰু মই আমাৰ মা আৰু দেউতাক কৈছোঁ কি বুলি কয় সেই এনেকৈ ফেচবুকত কথা পাতি থাকে এনেকৈ সেই ইমান সেই গতিকে সেই আগতেও এনেকুৱা ঘটনা হৈছে আপোনাক কোৱা নাছিলোঁ এতিয়া গতিকে সেই কৰিম বুলি ভাবছোঁ নাখোঁ আৰু মই আৰু যাম আৰু সেই মাও কৈছে দেউতাই কৈছে মায়েৰ ভাগৰ সেই মাটিখিনিত তই আৰু বাবুই থাকবি দে আন নাংগে থাকবা এনেকৈ কৈছে সৰ্থেবাৰীত আপোনালোকেতো আৰু মোক নাৰাখে না ল'ৰাকহে ৰাখিব গতিকে মই আৰু সৰ্থেবাৰীতে থাকিম এতিয়া কি কৰিম মই এতিয়া আপুনি কি বা কৰে কি জানো ক'লোঁ আপোনাক কথাটো সঁচা নে মিছা আকৌ বুজি ল'বি সঁচা নে মিছা মানে কি দেখাই পাইছোঁ মই হেল্ল' এতিয়া কি কৰিম আৰু সৰ্থেবাৰীতে থাকিম দিয়ক না কি এতিয়া তাতে থাকচোন কাম কৰি থাক আৰু কি কৰিম বাকীখিনি এলাখান কৰি থাকলে ভাল নাংগে না কি হয় হৈ থাকচোন বাৰু পাছত কি কৰিবগৈ কি পাছত কি কৰিবগৈ পাছত কি লৈ আহিব নেকি ছোৱালীটোক লৈ নাহে তে ছোৱালীটো লৈ আহিব নেকি সি দুটা ছোৱালী খুৱাব পাৰিব নেকি খুৱাব নোৱাৰে তথাপিতো মোক এৰি কিনে আনিব তেতিয়া আপুনি তাইক ৰাখি থৈ দিব নাৰাখে 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 এতিয়া কি কৰিম কওক মই এতিয়া সৰ্থেবাৰীত থাকিম না লখিমপুৰত থাকিম মই ইৰ লগত থাকিব নোৱাৰোঁ আৰু সেয়ে কথা লখিমপুৰত থাকিবি লখিমপুৰত থাকিম মই কিন্তু ইক যাব দিব নোৱাৰে আপুনি জীৱনক কিন্তু যাব দিব নোৱাৰে লখিমপুৰত মই আৰু বাবুৱে থাকিম অকলে তাতে সি কি কৰে বা সি কি কৰে সি যাব নোৱাৰে আমি গেলি বায়াপতি কি কাম কৰিছে দিয়ক 3বাৰ হ'লে আপোনাক কৈয়ে নাছিলোঁ মই দিয়ক তে মই কালি যাই আছোঁ লখিমপুৰত হেল্ল' কালি লখিমপুৰত যাই আছোঁ হ'ব না তাক সুধি লওঁ হা তাক সুধি লওঁ আপোনাৰ তাৰমানে বিশ্বাস হোৱা নাই মই কোৱা কথাখানে তাক সুধি লওঁচোন বাৰু হয়নে নহয় দিয়ক তে হ'ব দিয়ক ইমান ভাল সংসাৰখন ভাঙিবলৈ পাতিবলৈ লাগে নে ভাঙিব লাগে দিয়ক তে হ'ব দিয়ক মোৰ মনটো ভাল লগা নাই ৰাখোঁ
সুধি ল'ম বাৰু ইমান ভাল সংসাৰখন যদি ভাঙিবলৈ বিচাৰিছে কেনেকে হ'ব ৰাতিপুৱা মই শুই উঠিছোহে মোৰ ডিচেণ্টৰি অঁ দিয়ক দে হ'ব দিয়ক আপোনাৰ ফোনটো চুইচ অফ আছিল সেইকাৰণে ইয়াতে কৈছোঁ অঁ আৰু টেনশ্যন ল'ব নালাগে মই মিছাও কৈছোঁ আপুনি কি কৈ চাইছোঁ মই লখিমপুৰ গেলি আপুনি ৰাখে না নাৰাখে সেইটো চাইছোঁ মানে মই কাম এৰি কিনে তাতে থাকিম বুলি ভাবছোঁ আৰু কেইদিনমান মানে কি এটা বছৰ পাৰ হ'লিয়ে 5 বছৰ নাখোঁ আৰু ইয়াতে হয়নে কথাটো অঁ জীৱনৰ কথাটো হয়নে মিছাকে কৈছোঁ মিছাকে কৈছোঁ আপুনি বোলো মোক ৰাখে না নাই আকলে গেলি জীৱনে ইয়াতে কাম কৰিব আৰু মই 1 বছৰমান পিছত যাম লখিমপুৰত তাতে থাকিম হ'ব তেনেহ'লে অঁ আহিবি অঁ অঁ কি অঁ ভয় খাই গৈছিলা তোমাৰো কি টেনশ্যন হৈ গৈছিল নেকি কি কৈছা অঁ সুন্দৰা তেনেকুৱা নহয় দিয়াতে খ্যাতি ভালে আছা ন অঁ অঁ যাম দিয়া দিয়া হ'ব দিয়া প্ৰেংক কল ছাকচেছ গাইছ আৰু এইকেইটা চাওক এইকেইটাক চাওক আৰু সেই এটা এইফালে সেই এটা ইমান দিগদাৰ দিয়ে নহয় মই ভিডিঅ' কৰাৰ সময়ত এনি টাইম কেৱল এনেকৈ থাকে কি ক'ম মানে তো গাইছ আজিৰ ভিডিঅ'টো ইমানখিনি যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু লাইক কৰিব নাপাহৰিব আজিলৈ আহিছোঁ